সম্মিলিত হও সাগরে পুষ্পর্ঘ দাও গো ঢেলে দাও গো ঢেলে পুষ্পর্ঘ দাও গো ঢেলে পুষ্পর্ঘ দাও গো ঢেলে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই বিশেষভাৱে আপ্লুত হৈছোঁ। আপোনালোকৰ বিগত 3টা বছৰ তিনি বছৰে মই এই অনুষ্ঠানৰ সৈতে জড়িত হ'বলৈ পাই সুবিধা পাইছোঁ। দেখিবলৈ পাইছোঁ যে কবিগুৰুৰ যিখিনি অৱদান আমাৰ সমাজৰ প্ৰতি আহিছিলে উঠি অহা প্ৰজন্মই সেইখিনিৰ শিক্ষা লাভ কৰিবলৈ যিটো পৰিৱেশ পাব লাগে সেই পৰিৱেশ দিবলৈ এনেধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন আছে। আৰু আমাৰ স্বাধীনতা সংগ্ৰাম যি চলিছিলে স্বাধীনতা সংগ্ৰামত যি বৌদ্ধিক সমৰ্থনৰ প্ৰয়োজন আছিলে সেই বৌদ্ধিক সমৰ্থন আচলতে কবিগুৰুৰ দৰে যিসকলৰ সৃজনশীল ৰচনা সেই ৰচনাবোৰে আচলতে সকলোৰে মনত জাতীয় প্ৰেমৰ যি ভাৱনা সেই ভাৱনাৰ উন্মেষ কৰিছিলে। আৰু তাৰ ফলতে এই স্বাধীনতা আন্দোলনটোৰ দীঘলীয়া পৰিক্ৰমাই পূৰ্ণতা লাভ কৰিছিলে আৰু আমাৰ দেশে স্বাধীনতা লাভ কৰিছিলে। আৰু দেখা যায় যে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰো জাতীয় সংগীত আৰু আমাৰ ৰাষ্ট্ৰখনৰো জাতীয় সংগীতৰ স্ৰষ্টাও একেজনে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। আমাৰ সাহিত্যৰ যি সৰ্বোচ্চ সন্মান নোবেল বঁটা সেয়াও তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিলে তেখেতৰ যুগজয়ী সৃষ্টি গীতাঞ্জলিৰ মাধ্যমেৰে। তো তেখেতৰ এই আমাৰ সমাজৰ যি আমাৰ বাংলা সাহিত্যক সমৃদ্ধ কৰা আৰু আমাৰ সমাজক সমৃদ্ধ কৰা আৰু সমাজক নতুনকৈ চিন্তা কৰিবলৈ শিকোৱা সেই সময়ত যিদৰে আমাৰ সমাজখনক সমৃদ্ধ কৰিছিলে তেখেতে এই কথা সদায় চিৰস্মৰণীয়। তেখেতৰ এই অৱদানক আমি প্ৰতি বছৰে স্মৰণ কৰোঁ আৰু এই স্মৰণৰ যি আমাৰ ধাৰা এই ধাৰা অব্যাহত থাকক। মই আশা কৰিছোঁ আজি খুব সুন্দৰ সংগীতৰ অনুষ্ঠান হৈছে। এইদৰে যাতে কবিগুৰুৰ সৃষ্টিখিনিক আমি জীয়াই ৰাখিব পাৰোঁ আৰু অনাগত সময়ৰ অনাগত প্ৰজন্মৰ বাবে এই শিকনিখিনিক আমি সংৰক্ষণ কৰি যাব পাৰোঁ। লগতে তাৰ উচিত গৱেষণা, কাৰণ যিকোনো বস্তু এটা চলি থাকিবলৈ হ'লে তাৰ উচিত গৱেষণা হোৱাটো জৰুৰী। কি বিষয়ৰ ওপৰত তেখেতে কি ধৰণে সৃষ্টি কৰিছিলে সেই সৃষ্টিৰ আঁৰৰ যিখিনি কথা সেই কথাখিনিক আমি আচলতে প্ৰকৃতপক্ষে অধ্যয়নৰ মাধ্যমেৰেহে বুজিব পাৰিম। আৰু নতুন নতুন ধৰণে আজিৰ তাৰিখত তেখেতৰ সৃষ্টিৰ প্ৰাসংগিকতা কি কি আৰু তাক আমি কিদৰে আজিৰ ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী কৰি তুলিব পাৰোঁ। অনাগত সময়ত নতুনকৈ বাংলা সাহিত্যত কোনোবাই যদি কাম কৰিব বিচাৰে, বাংলা সাহিত্যৰ যদি নতুন কোনো সৃষ্টি কৰিব বিচাৰে তাৰ কাৰণে তেওঁ কিদৰে আগবঢ়া উচিত, নতুন দিনৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে সেয়া গৱেষণা কৰিব লাগিব। গৱেষণা কৰি সমাজৰ উপযোগী হোৱাকৈ তাক উপস্থাপন কৰিব লাগিব আৰু তাৰ মাধ্যমতহে আচলতে তেখেতৰ যি সৃষ্টি তাক উচিত মৰ্যাদা দিয়া হ'ব। আমি তেখেতক স্মৰণ কৰোঁ, তেখেতৰ সৃষ্টিখিনিক আমি উদযাপন কৰোঁ, তেখেতৰ ৰচনাসমূহ পঢ়ি আমি আপ্লুত হওঁ। আৰু তাৰ বাহিৰেও আচলতে আজিৰ তাৰিখত বিজ্ঞানসন্মতভাৱে তেওঁৰ সৃষ্টিখিনিৰ ওপৰত গৱেষণা কৰাটো বহুত জৰুৰী। আৰু সেয়া মই ভাবোঁ আজিৰ তাৰিখত আটাইতকৈ আমাৰ কাৰণে সুযোগৰ বস্তুটো হ'ল এতিয়া AI আহি গৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অহাৰ পিছত আমি যিটো ডাটা এনালাইচিছ আগতে কৰিছিলোঁ তাতকৈ বহুত সহজভাৱে আজিৰ তাৰিখত ডাটা এনালাইচিছ কৰিব পাৰি। সেইকাৰণে প্ৰতিজন লোকে নিজৰ যিখিনি পৰিসীমিত হ'লেও যিমানখিনি জ্ঞান ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ ওপৰত আছে সেইখিনিৰ ওপৰত তেওঁলোকে আচলতে AI মাধ্যমেৰেও অধ্যয়ন কৰি এটা বিশ্বস্ত আমি জ্ঞান ভাণ্ডাৰ তৈয়াৰ কৰিব পাৰোঁ, যিটো নলেজ মানে ভাণ্ডাৰ আমি তৈয়াৰ কৰিম। তাৰ মাধ্যমত আচলতে গৱেষণাবোৰ আগবাঢ়ি যাব আৰু যিখিনি সৃষ্টিক লৈ আপোনালোকে ইতিমধ্যে কৰ্ষণ কৰি আছে, আপোনালোকে যিদৰে ইয়াত আমাৰ আগত পৰিৱেশন কৰিছে তাৰ পৰাই বুজা যায় যে আপোনালোক এই সংস্কৃতিৰ লগত তেখেতৰ যিখিনি অৱদান তাক কিদৰে আপোনালোকে আগুৱাই লৈ যাব বিচাৰে। এই আগ্ৰহখিনি আৰু আমাৰ গৱেষণাৰ সমলখিনি তেওঁ নিজে এখন ইউনিভাৰ্চিটিৰ নিচিনা। আচলতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা পক্ষ আমি পঢ়িব নোৱাৰোঁ। ঠাকুৰদেৱে যিমানখিনি তেওঁ কৰি গৈছে সেইখিনি আচলতে এখন মানে বিশ্ববিদ্যালয়ৰ দৰে। তেওঁকে পঢ়ি থাকিলে আচলতে মানে এজন ব্যক্তিৰ জ্ঞান সমৃদ্ধ হ'ব পাৰে, সম্পূৰ্ণ হ'ব পাৰে।
তেওঁৰ যি বৌদ্ধিক সক্ষমতা বা তেওঁৰ যি বৌদ্ধিক চিন্তা, তাৰপিছত মানসিক চিন্তা আৰু আমাৰ মননশীলতাক চুই যোৱা তেখেতৰ যিখিনি অৱদান আমাৰ সমাজৰ প্ৰতি, আৰু সেই সময়ৰ সমাজৰ প্ৰতি বিশেষকৈ এখন সমাজ যেতিয়া নিজৰ স্বাধীনতা পিয়াসী হৈ উঠে, সেই সময়ত যিখিনি চিন্তাৰে মানুহৰ মন মগজুক চুই যাব লাগে, ঠাকুৰদেৱে সেইখিনি কৰিব পাৰিছিলে। আৰু সেইকাৰণে আমাৰ গোটেই দেশখন আচলতে তেওঁৰ প্ৰতি কৃতজ্ঞ। আৰু আমি আজিৰ তাৰিখত স্বাধীনতাৰ ইমান বছৰ পিছত আহি তেখেতক যিদৰে আমি স্মৰণ কৰিবলৈ সুযোগ পাইছোঁ, আচলতে সেয়াই তেওঁৰ জীৱন সমৃদ্ধ। কাৰণ তেওঁৰ জীৱনকাল যিমান আছিলে, আজি হয়তো তাৰো অৰ্ধেকতকৈ বেছি সময় হৈ গ'ল আৰু তেওঁ আজিও প্ৰাসংগিক। সেইটোৱে আচলতে আমাক প্ৰমাণ কৰে যে তেওঁৰ সৃষ্টিৰ গভীৰতা কিমান আছিলে আৰু সেই সৃষ্টিৰ প্ৰাসংগিকতা সেই সময়ত কিমান আছিলে আৰু আজিৰ তাৰিখত কিমান আছে। তো এই বিষয়বোৰৰ ওপৰত চৰ্চা হ'ব লাগে, অধ্যয়ন হ'ব লাগে। আৰু মই যিমান দূৰ ভাবোঁ, এই তেখেতৰ দৰে এজন ব্যক্তিত্বৰ পৰশ ভাৰত ৰাষ্ট্ৰই পোৱা বাবে আজি ভাৰত ৰাষ্ট্ৰ বিশ্বৰ মানচিত্ৰত এখন উল্লেখযোগ্য ৰাষ্ট্ৰ হৈ থাকি গ'ল। আৰু সেই সময়ৰ সেই ব্যক্তিত্বসকলৰ সান্নিধ্যৰ বাবেই হয়তো আমি আজি এখন মানে উন্নত, বিকশিত আৰু শ্ৰেষ্ঠ ভাৰত পাবলৈ সক্ষম হ'লোঁ। আসামে নয়, সমস্ত বিশ্বকে উনি যা পথ দেখিয়েছেন, সেই পথ অনুসরণ করে আমরা যারা বাঙালির থাকা বিভিন্ন জাতি সম্প্রদায় সবাই ওনাকে শ্রদ্ধা করেন। এবং ওনার জীবনের কাহিনী আমরা সবাই জানি। উনি কোথায় থেকে কতটুকু পর্যন্ত সমাজকে প্রতিটি ক্ষেত্রে যে ওনার গীতের মাধ্যমে বা আমরা ওনার কবির মাধ্যমে যে প্রকাশ করেছে যে ভারতবর্ষ জগৎ সবাই শ্রেষ্ঠ আসন হবে, যে কথাটি আমাদের রবীন্দ্রনাথ মানে কবিগুরু বলেছিলেন, সেই দিকে ভারতবর্ষ আজকে এগিয়ে যাচ্ছে। আপনারা দেখেন ভারতের অর্থনৈতিক দিক থেকে এবং ভারতবর্ষ উন্নতির পথে কবিগুরুর কথাটি পুনরায় প্রতিষ্ঠিত হতে চলছে। সেই মহান পুরুষের প্রতি আজকে শ্রদ্ধা জানিয়ে, নমস্কার জানিয়ে, কোটি কোটি প্রণাম জানিয়ে আমি আমার বক্তব্য এখানে সমাপ্ত করছি। আদি সংস্কৃতি বোধনা সমিতির পক্ষ থেকে আমরা দীর্ঘ বছর ধরে এই রবি ঠাকুরের এই প্রাঙ্গণে কবিতা অনুষ্ঠান উদযাপন করে আসছি। এবছরের ব্যতিক্রম হয়নি। আমাদের সহযোগিতায় ছিল শিলচর পৌর নিগম এবং লায়ন্স ক্লাব অফ শিলচর সেন্ট্রাল। এবছর কবিগুরুর 166তম শুভ জন্মদিন সকাল 7টা থেকে আমাদের অনুষ্ঠান শুরু হয়েছে পুষ্পাঞ্জলির মধ্য দিয়ে এবং প্রায় 3.5 ঘন্টা আমাদের অনুষ্ঠান চলছিল। যারা রবীন্দ্র অনুরাগী রয়েছেন আমাদের এই শহরে, শিশু থেকে বয়স্ক সবাই এই অনুষ্ঠানে অংশগ্রহণ করেছেন। এই স্রষ্টার সৃষ্টির মধ্য দিয়ে তারা গানে, কথায়, কবিতায়, নৃত্যে কবিগুরুকে শ্রদ্ধাঞ্জলি জানিয়েছেন। এই মুহূর্তে আমাদের অনুষ্ঠান শেষ হলো জাতীয় সঙ্গীতের মধ্য দিয়ে। আশা করছি আগামী দিনেও আমাদের এই অনুষ্ঠান চলতে থাকবে।